দাদা বাহঁতক সন্মান কৰিবা মৰম কৰিবা দেই বাবু আৰু দেখিছেনে দাদা আৰু দেখিছেনে বাবু বাহঁতে মানে মৰম কৰিবা মানে ভাল ড্ৰয়িং কৰিব জানে ড্ৰয়িং কৰিব জানে বাবু ড্ৰয়িং কৰিব জানে আৰ্ট কৰিব জানে এওঁলোকে ভালকৈ পঢ়ে ধুনীয়াকৈ পঢ়ে এওঁলোকে ধন্যবাদ। ইয়াৰ পিছত মই আমাৰ সভাপতি প্ৰদীপ কুমাৰ দাসক দুআষাৰ কোৱাৰ কাৰণে মাইক্ৰফোনটো মই দি দিছোঁ। ধন্যবাদ। ইয়াত লতা প্ৰগ্ৰেছিভ চেণ্টাৰৰ প্ৰতিষ্ঠাপক সদস্যবৃন্দ, ইয়াত উপস্থিত থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, উপস্থিত থকা শুভাকাংক্ষীসকল, জয়তে আমি লতা প্ৰগ্ৰেছিভ চেণ্টাৰৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। লতাছ প্ৰগ্ৰেছিভ চেণ্টাৰে জন্ম লগ্নৰে পৰা ইয়াত আমাৰ সদস্যসকলৰ লগতে শুভাকাংক্ষীসকলে বহুতো ত্যাগ স্বীকাৰ কৰিছে। ইয়াত আজি আমাৰ মাজত তেখেতসকলক আজি পতাকাৰ তলত স্থাপন কৰিছোঁ। যথেষ্টখিনি আমি তেখেতসকলে আৰু বিগত যোৱা বছৰত 2024 লতাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ শুভাকাংক্ষীসকল আৰু লগতে মোৰ মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় গম পাইছা যে আজি লতাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ 26 সংখ্যক প্ৰতিষ্ঠা দিৱস। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী সমাপ্ত হৈ গ'ল পতাকা উত্তোলনেৰে। এতিয়া দ্বিতীয় কাৰ্যসূচী আমাৰ খেল ধেমালি প্ৰতিযোগিতা আছে।
এই খেল ধেমালি প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। তোমালোকে নিশ্চয় জানা যে আমি এই বছৰটোৰ বিভিন্ন সময়ত আমি পঢ়া শুনা নাইবা আমি অন্যান্য কামত আমি ব্যস্ত হৈ থাকোঁ। আমি খেল ধেমালি সেইটো আমাৰ মানে বিশেষ সেনেকুৱা আমাৰ মানে সময় নাথাকে। গতিকে সেইবিলাকৰ মাজৰ পৰা ওলাই আহি আমি অলপ খেল ধেমালি কৰিব লাগে। আৰু খেল ধেমালিয়ে কি হয় যে খেল খেলিলে মন আমাৰ প্ৰফুল্লিত হৈ থাকে, শৰীৰ ভালে থাকে। গতিকে খেলৰ মানে যে উপকাৰিতা বা উপযোগিতা তোমালোকে নিশ্চয় এইটো মানে বুজি পোৱা। গতিকে আমি খেল খেলিব লাগে। এই বিষয়ে মই বিশেষ নকওঁ। এতিয়া এই খেল ধেমালি প্ৰতিযোগিতাখন উন্মোচন নোহোৱা বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। পানী 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 বার পানি বার পানি বার বার হাতখানকে আমি আছো দিনকে দেখো গাইতে বেলা কোন গাইতে বা করে আসলে হাতে পার 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 পানি 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 পার পানি পার পানি পার পানি 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 পার পানি পার পানি তুমি এবাৰকে নাচবা ইটো চাইডে চাই তৎক্ষণাত মানে অফ কৰি দিবা। তাড়াতাড়ি মাইনা এই তাড়াতাড়ি ভালো লাগছে কত আছে তাড়াতাড়ি যাও এই এটা সব কি পাতলা হয়েছে যাও বন্ধকৰ লগতে নলবাৰীৰে নহয় অসমৰ এটি চিনাকি নাম হৈ পৰিব। মই লোটাছ স্কলাৰশ্বিপ চেণ্টাৰৰ সমূহ কৰ্মকৰ্তা আৰু ইয়াৰ লগত জড়িত পৰিয়ালটোক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোক ইয়াত লোৱা। ইয়াৰ পিছত আন এগৰাকী ব্যক্তি আছে আমাৰ মাজত, সৰলা হালৈ, শৰৎ হালৈৰ সহধৰ্মিনী। তেখেতৰ এখন ফুলাম গামোচাৰে আদৰি জনাবলৈ লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ প্ৰতিষ্ঠাপক সদস্য ডাক্তৰ হেমন্ত বৈশ্যক মই আহ্বান জনাইছোঁ। এতিয়া আমাৰ লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ কৰ্মীসকলক দুগৰাকী ব্যক্তিকে বন্তি প্ৰজ্বলন কৰাৰ কাৰণে আগবঢ়াই নিবলৈ মই আহ্বান জনাইছোঁ।
এটা এটাকে দেখা করবো ইয়াৰ পিছত আমাৰ এই সজাগতা সভাখন পৰিচালক হিচাপে উমেশ বৈশ্যক এখন ফুলাম গামোচাৰণী আদৰণি জনাবলৈ মই আহ্বান জনাইছোঁ। আমাৰ লোটাছ ৰিচিভ চেণ্টাৰৰ কৰ্মী জয়ন্ত শৰ্মাক মই আহ্বান জনাইছোঁ উমেশ বৈশ্যক আদৰণি জনাবলৈ। আনিছে আৰু দুষাৰ ক'বলৈ দিছে তোমালোকৰ উদ্দেশ্যে। গতিকে মই মোৰ বিষয়ে অলপ কৈছোঁ আৰু তোমালোকৰ বিষয়ে তোমালোকৰ কাৰণে অলপমান মই এডভাইচ হিচাপে, এডভাইচ নহয়, অলপমান তোমালোকৰ বিষয়ে কৈ যাম। মোৰ পৰিচয়টো এখেতে দিলে। মই কি কৰি আছোঁ, মই এইবাৰ মোৰ MSc কমপ্লিট হ'ল। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত অৰ্থাৎ ফিজিক্সত মই MSc মোৰ কমপ্লিট কৰিলোঁ আৰু এতিয়া মই PhDৰ কাৰণে এপ্লাই কৰি আছোঁ, মানে প্ৰিপেয়াৰ কৰি আছোঁ। PhD মিনছ তোমাৰ যিটো গৱেষণা, আমি তোমালোকে যিটো MSc বা MA আমি যিটো স্নাতকোত্তৰ, তোমালোকে এতিয়া ক্লাছ 2, 3, 4, 5 এনেকুৱা আছে, সেইবিলাকত আছে। তাৰপিছত যাই তোমালোকে কি হ'ব, হায়াৰ ছেকেণ্ডাৰী, তাৰপিছত কোনোবাই কিবা লাইন কৰিবা, কোনোবাই হয়তো BA বা BSc এইবিলাক কৰিবা, স্নাতকোত্তৰ। এইখিনি একাডেমিক্স তোমালোকৰ। আৰু একাডেমিক মানে তোমাৰ সেই লাইফটো সেইটো তোমাৰ MA লৈকে থাকে, স্নাতকোত্তৰলৈকে থাকে, MSc লৈকে থাকে। তাৰপিছত যিটো হয় সেইটো তোমাৰ মানে কি গৱেষণাৰ ক্ষেত্ৰত তোমালোকে কোনোবাই যাব বিচাৰিলে যাব পাৰা। মানে কিবা এটা টপিক, কিবা এটা বিষয়ক লৈ তোমালোকে যদি মানে তাৰ ওপৰত নতুনকৈ অধ্যয়ন কৰিব বিচাৰিছা যে সেইটো কি হয়, সেইটোৰ ওপৰত যিটো কৰা যায়, কিবা এটা নতুন বস্তুৰ তোমালোকে নিৰ্মূল হওক, নতুন বস্তু বিচাৰি হওক, যিবিলাক অলৰেডি আছে সেইবিলাকৰ ওপৰতো গৱেষণা কৰিব পাৰি। তোমালোকৰ ইয়াত এক্সিবিশ্যনতে যাব, যিবিলাক বহুত কিবা কিবি দেখাই থোৱা আছে এগ্ৰিকালচাৰৰ ওপৰত, মানে কৃষিৰ ক্ষেত্ৰত, এইবিলাকৰ ওপৰতো বহুত ৰিচাৰ্চ কৰিব পাৰি, বহুত ৰিচাৰ্চ চলিও আছে। গতিকে সেইবিলাক হয় তোমাৰ গৱেষণা, সেইটো PhDত কৰা যায়। তাৰপিছতো থাকে, PhDৰ পিছতো থাকে।
গতিকে মই তাৰে কাৰণে এতিয়া প্ৰিপেয়াৰ কৰি আছোঁ। বৰ্তমান তোমালোকৰ সময়খিনি অলপমান এতিয়া টাফ টাইম, মানে অকণমান কঠিন সময় হৈ পৰিছে। কঠিন সময় এইকাৰণে কাৰণ বৰ্তমানৰ যুগটো আমাৰ তোমালোকৰ যিটো জেনেৰেশ্যন, তোমালোকে যিটো অৱস্থাত আছা, অলপমান প্ৰব্লেমবিলাক বেছিকৈ আছে। আমি সৰু থাকোঁতে তোমালোকৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটোৱে হ'ল তোমালোকৰ মোবাইল ফোনকেইটা। প্ৰতিষ্ঠাপক সদস্য তথা কৰ্মকৰ্তাসকল আৰু ইয়াত উপস্থিত ছাত্ৰ ছাত্ৰীসকল আৰু বয়োজ্যেষ্ঠ বয়োকনিষ্ঠ বন্ধু বান্ধৱীসকল, মই মোৰ নামটো জানিছেই। মই 2011 চনৰ পৰা এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আহিছোঁ আৰু এতিয়ালৈকে আছোঁ। আৰু এই সময়ছোৱাতে মোৰ পৰিয়ালৰ সময়খিনি কেনেকৈ পাৰ কৰিবলৈ সক্ষম হৈছোঁ। মই যেতিয়া ইয়াত মই কৰ্মত নিয়োজিত হওঁ হিচাপে বা কৰ্মী হিচাপে, তেতিয়া মই মোৰ আৰ্থিক অৱস্থা খুবেই বেয়া। কিন্তু তাৰ মাজেদি আজিলৈকে ইয়াত জড়িত থাকিয়ে মই পৰিয়ালটো চলি আহিছোঁ। ইয়াৰ পৰা যি পাইছোঁ সিমানেই মোৰ উপাৰ্জনৰ পথ। আৰু এই লৈ মোৰ একমাত্ৰ ল'ৰাটো অলপ পঢ়া শুনা কৰিলে, যি আজি আপোনালোকৰ সন্মুখত দেখা দিছে। গতিকে এই যে আপোনালোকৰ সন্মুখত সি আজি উপস্থিত হ'ল, মই ভাবোঁ মোৰ সমানে ইয়াৰ সমানে তাৰমানে ইয়াৰ কাৰণে সম্পূৰ্ণ কৃতিত্ব পাব এই অনুষ্ঠানটি। আমার মনে থকিবা থো ও নাচে পলে পলে, এইবিলাক গীত মই লিখি দিছিলোঁ। তপনত তাতে সংগ্ৰহ হৈ আছে কিছুমান গীত। যিয়ে নহওক, মানুহৰ সদায় কঠোৰ পৰিশ্ৰম কৰিব লাগে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ঘৰৰ চালেৰে পানী পৰিছিল, বহুত কষ্ট কৰিব লগা আছিল। সেই অৱস্থাতে বেপাৰ কৰিব লগা আছিল, আমি লাড়ুৰ দোকান দিব লগা আছিল। তথাপি শিক্ষাৰ প্ৰতি কিন্তু আকৃষ্ট হৈছিলোঁ মই। বিভিন্ন মানে অসুবিধাৰ মাজেৰেও, বানপানীৰ মাজেৰে হ'লেও মই গুৱাহাটীলৈ গৈ ৰঙিয়া হৈ গুৱাহাটীলৈ গৈ এই ললিত ভৰালী কলেজত পৰীক্ষা দিছিলোঁ। তেতিয়া হয়তো যদি মই পাছ নকৰিলোঁ হয়, তেতিয়া আজি মই এই লোহাৰ লগত সংগ্ৰাম কৰিব নলগা হ'ল হয়। লোহা মানে মই কৈছোঁ মই ৰেলত কৰ্ম কৰোঁ। ৰেলত বৰ কঠিন বস্তু, কঠিনৰ লগতে মই লাগি থাকোঁ। কি এনেকুৱা অনুষ্ঠানত পালে আকৌ মনটো অলপ কমৰ হয়। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক সদায় কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনাইছোঁ। কাম কৰি যাব লাগে, কৰ্মটো কৰি যাব লাগে, ফলটো সদায় ভগৱানৰ হাতত থাকে। সেইকাৰণে গীতাটো কৃষ্ণই গীতাত কৈছিল, অৰ্জুনকে কৈছিল, এইটো কথাই কৈছিল যে তুমি কৰ্ম কৰা, ফলটো মোৰ হাতত আছে। লোটাছ প্ৰগ্ৰেম চেণ্টাৰৰ প্ৰতিষ্ঠাপক সদস্যসকল, আমন্ত্ৰিত অতিথি আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, মই বেছি সময় নকৰোঁ কাৰণ আমাৰ দুপৰীয়াৰ সকলো ভোক লাগছে, হয়নে নহয়? 2:30মান বাজিয়ে গ'ল। 5 মিনিটমানৰ ভিতৰতে মই অকণমান 2-এটা কথা ক'ম। জৈৱ বৈচিত্ৰতা শব্দটো শুনিছেনে? জৈৱ বৈচিত্ৰতা, জৈৱ মানে কি? জীৱ। বঢ়িয়া বঢ়িয়া। আৰু বিচিত্ৰতা মানে কি? বিচিত্ৰতা মানে কি কচোন? কিবা এটা কিবা এটা ভাবিছ দে। বিচিত্ৰতা মানে কি? বিশ্বাস। আৰু কচোন, বিচিত্ৰতা মানে কি? বিশ্বাস। বিচিত্ৰতা। এই ইয়াতে আমাৰ মাক দেউতাকো আছে, এই ল'ৰা ছোৱালীখিনিও আছে ন? তোমাৰ মা আছে না? আছে। ইয়াতে আছে না? নাই। হ'ল আমাৰ জীৱ বিচিত্ৰতা। এইখিনি যদি তোমালোকে অকণমান যদি বুজি পাওঁ, তেতিয়াহ'লে নিজে নিজে কিছুমান কাম কৰিব লাগিব। গতিকে মই বেছি নকওঁ, এইখিনি কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। ইয়াৰ পিছত আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ যি UNDP-ৰ এটি প্ৰকল্প চলি আছে, এই প্ৰকল্পটিৰ টিম লিডাৰ হিচাপে মুকুচি গাঁৱৰ মৃগেন হালৈ আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই আহ্বান জনাইছোঁ। তেখেত মৃগেন হালৈ আমাৰ অনুষ্ঠানৰ প্ৰকল্পৰ টিম লিডাৰ। এইখিনিতে আমাৰ বিতৰণী সভা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ বঁটা বিতৰণৰ ক্ষেত্ৰত আমাৰ যিটো প্ৰতিযোগিতা হৈ গ'ল, আমাৰ
প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াত আমাৰ 3টা খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু এই খেলটো সকলোৱে অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে মই সকলো ছাত্ৰ ছাত্ৰীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নিশ্চয় তোমালোকে আমাৰ এই ছাত্ৰ ছাত্ৰীখিনি বেছিভাগে আমাৰ এইখন আমি দ্বিতীয় দলিস্মিতা বেজবৰুৱা, তৃতীয় গৰিমা বৈশ্য, প্ৰতিষ্ঠা কৰিছিলোঁ মৰুৱা উৎসৱ ক্ষেত্ৰত এই অনুষ্ঠানটো লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ। গতিকে আজি আমাৰ কিমান বছৰ হ'ল? 25 বছৰ অতিক্ৰম কৰিলে 26 সংখ্যক প্ৰতিষ্ঠাপক দিৱস হিচাপে আমি উদযাপন কৰিছোঁ। এই উদযাপন বছৰে বছৰে কৰি আহোঁ আৰু তোমালোকক এনেধৰণৰ খেল ধেমালি পাতি চিত্ৰাংকন পাতি বা কেতিয়াবা কৃষকৰ মাজতো আমাৰ খেল ধেমালি হৈ গৈছিলে। এনেধৰণে কৰি আজিলৈকে আমি এনেকৈ আছোঁ আৰু হাত প্ৰতিঘাতৰ মাজেৰে। গতিকে ল'ৰা ছোৱালীখিনি বহুত ভোক লাগিছে, বেছি মই ক'ব নোখোজোঁ। এইখিনি কৈ আজিৰ সভা ভংগ দিছোঁ। আৰু ইয়াৰ পিছতে আছে আমাৰ ভোজন মানে কি দুপৰীয়াৰ আহাৰ আছে। গতিকে আহাৰ খোৱাৰ কাৰণে আমি প্ৰস্তুত হৈ লওঁ। এইখিনি